আমাৰ দৈনন্দিন জীৱনত এবিধ বস্তু আমাক সদায় লাগে। আমি যিকোনো খাদ্য বস্তু আমি ৰান্ধিবলৈ আমাৰ তেলৰ আমাৰ কি প্ৰয়োজন হয়। আপোনাৰ তেলটো আমাৰ দৈনন্দিন জীৱনত অত্যন্ত প্ৰয়োজনীয় হয়। যদি তেলবিধ আমাৰ কি আনহেল্ডি হয় আপোনাৰ, তেতিয়া আমাৰ দেহত কি ক্ষতি কৰে। তো কোনবিধ তেল আপোনাৰ আমাৰ দেহৰ কাৰণে আনহেল্ডি হয় আৰু কোনবিধ তেল আমাৰ দেহৰ কাৰণে হেল্ডি হয়, এই ভিডিঅ'টোত ভালকৈ আলোচনা কৰিম। তো চাওক, ফাৰ্ষ্ট হৈছে আপোনাৰ ৰিফাইন অইল। আপোনাৰ ৰিফাইন অইল আপোনাৰ প্ৰস্তুত কৰোঁতে আপোনাৰ বিভিন্ন ষ্টেজৰ মাজেৰে আপোনাৰ কি পাৰ হৈ যায়। আপোনাৰ যেতিয়া আপোনাৰ ৰিফাইন অইলবিধ আপোনাৰ বনাব, বিভিন্ন কি ষ্টেজৰ মাজেৰে আপোনাৰ পাৰ হৈ আহে আৰু তাত আপোনাৰ বহুত হাই টেম্পাৰেচাৰত আপোনাৰ কি তেলবিধ আপোনাৰ কি ৰিফাইন কৰে। তো তাৰ কাৰণে কি হয়, আপোনাৰ সেই তেলবিধ আপোনাৰ যি আপোনাৰ নিউট্ৰিশ্যন হওক বা ভিটামিন থাকে আপোনাৰ সেই বস্তুবিলাক আপোনাৰ কি সম্পূৰ্ণৰূপে কি নোহোৱা হৈ যায় তাতে আপোনাৰ। আৰু তেলবিধ আপোনাৰ কোনো টেষ্ট নাথাকে, আপোনাৰ গন্ধ নাথাকে আপোনাৰ, আৰু আপোনাৰ কি ট্ৰেন্স ফেট থাকে, আপোনাৰ স্মকিং পইণ্ট আপোনাৰ কম হয়। আপোনালোকে ডিপ ফ্ৰাই কৰিলে আপোনাৰ কি অনিষ্ট কৰিব পাৰে আপোনাৰ। তো আপোনালোকে যিমান পাৰে ৰিফাইন তেল আপোনালোকে এভইড কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। তো ৰিফাইন তেল আপোনালোকে কেনেকৈ গম পাব? আপোনালোকে যেতিয়া তেলৰ বটল আনে বা আপোনালোকে তেলৰ পেকেট কিনি আনে, তাত আপোনাৰ যিখন লেবেল থাকে তাত আপোনাৰ লিখাই থাকে ৰিফাইন কৰা তেল। যদি আপোনাৰ ৰিফাইন কৰা বুলি আপোনাৰ লিখা থাকিব, যেনেকৈ ধৰি লওক ৰাইচ ব্ৰেইন অইল বা আপোনাৰ ছানফ্লাৱাৰ অইল বা আপোনাৰ চয়াবিন অইল, আপোনাৰ এইবিলাক আপোনাৰ কি ৰিফাইন কৰা আপোনাৰ তেল হয়। আপোনালোকে চাই ল'ব, লেবেলখনত গম পাব যে ৰিফাইন কৰা তেল হ'লে আপোনাৰ ৰিফাইন কৰা বুলি লেখাই থাকিব আপোনাৰ। তো তাৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? আমি সৰিয়হৰ তেল আমি ব্যৱহাৰ কৰিব পাৰোঁ। সৰিয়হৰ তেলটো আপোনাৰ দামো কম হয়, আমি সদায় ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু ইয়াতো এটা প্ৰশ্ন আছে, বহুত মানুহে ভাবিব পাৰে যে এই সৰিয়হৰ তেলটো ইউৰোপ আৰু আমাৰ আমেৰিকাত কিয় বেন আছে? তো মই কৈ দিছোঁ আপোনাৰ চাওক, এই সৰিয়হৰ তেলটোত আপোনাৰ ইউৰোচিক এচিড থাকে আপোনাৰ। তো ইয়াৰ কাৰণে কি বৈজ্ঞানিকসকলে আপোনাৰ ৰিচাৰ্চ কৰিছিল ইউৰোপ আৰু আমেৰিকাৰ আপোনাৰ। তো ৰিচাৰ্চ কৰি আপোনাৰ এন্দুৰৰ ওপৰত আপোনাৰ ৰিচাৰ্চ কৰিছিল। তো এন্দুৰ এটাক আপোনাৰ কি কৰিছিল, তেল খুৱাই আছিল আপোনাৰ। তো তেল খুৱাওঁতে আপোনাৰ এটা পৰ্যায়ত আপোনাৰ এন্দুৰটো কি হ'ল, আপোনাৰ হাৰ্টৰ আপোনাৰ সমস্যা হৈছিল আপোনাৰ। তো তাৰপিছত কি কৰি দিছে আপোনাৰ এই ৰিফাইন অইলটো আপোনাৰ সৰিয়হৰ তেলটো আপোনাৰ কি ইউৰোপ আৰু আমেৰিকাত আপোনাৰ কি বেন কৰি দিছে। সেইটো আপোনাৰ এটা মাৰ্কেটিঙৰ কাৰণে আপোনাৰ কি বেন কৰি থোৱা আছে আপোনাৰ। কিন্তু ইয়াৰ ওপৰত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ কি ৰিচাৰ্চ কৰি আপোনাৰ গম পালে যে আপোনাৰ যদি আমি সৰিয়হৰ তেলটো মানুহে যদি ব্যৱহাৰ কৰোঁ, মানুহৰ ওপৰত তেনেকুৱা আপোনাৰ কোনো ধৰণৰ আপোনাৰ কি ক্ষতি কৰা দেখা নাযায় আপোনাৰ। তো আমি কি সৰিয়হৰ তেলটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ সলনি আমি অলিভ অইল ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি অলিভ অইলটো আমাৰ সাধাৰণ মানুহৰ কাৰণে ব্যৱহাৰ কৰিব পৰা আপোনাৰ সম্ভৱ নহয়, কাৰণ 1 লিটাৰ অলিভ অইলৰ দাম হৈছে কি 1200 টকা। কিন্তু অলিভ অইলটো আমাৰ কি হেল্ডি হয়। যিসকলৰ আপোনাৰ অলিভ অইল কিনিব পৰা আপোনাৰ সমৰ্থ থাকে, তেখেতসকলে আপোনাৰ কি অলিভ অইলো আপোনাৰ কি ব্যৱহাৰ কৰিব পাৰে। কিন্তু অলিভ অইলটো আমাৰ কি ইণ্ডিয়ান যিবিলাক খাদ্য বনায় আপোনাৰ তাৰ লগত ভালকৈ মানে মিল নাখায় আপোনাৰ। তো আমাৰ সৰিয়হৰ তেলটো কি হয়, আপোনাৰ আমাৰ ডিপ ফ্ৰাই কৰিব পাৰি, ভালকৈ খাদ্য বস্তু আপোনাৰ ৰান্ধিব পাৰি আপোনাৰ। তো আমাৰ বেষ্ট হয় আমাৰ সৰিয়হৰ তেলটো হয়। তো তাৰ সলনি আমি কি কৰিব পাৰোঁ, আপোনাৰ নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰোঁ, বা আমি তিলৰ তেল ব্যৱহাৰ কৰিব পাৰোঁ, বা আমি কি বাদামৰ তেলো কি ব্যৱহাৰ কৰিব পাৰোঁ। তো ফ্ৰেণ্ডসকল ধন্যবাদ।